DDMA Actot DDMA chairman by virtue of post disability chairman. Our DDMA এখন অত্যন্ত কঠোৰ আইন ইয়াত কিছুমান পাৱাৰ এণ্ড ফাংচন ডিচিপ্লিন টু আছে তাৰে মই দুটা সেকশনৰ সুবিধা লৈ আমাৰ লাইন ডিপাৰ্টমেণ্টক কেইটামান ইনষ্ট্ৰাকশ্যন দিছোঁ লাইন ডিপাৰ্টমেণ্টে PWD ৰোডছ যিটো অলপ আগতে মুস্তাকে ক'লে লাইন ডিপাৰ্টমেণ্ট PWD ৰোডছ বিল্ডিং ইৰিগেশ্যনছ BDO তাৰপিছতে এক্সিকিউটিভ অফিচাৰ তেওঁলোকে যদি ৰাস্তা বনায় মানে ৰাস্তা এটা বনোৱাৰ লগে লগে সি অত্যন্ত বিপদজনক হৈ পৰে ৰাস্তাটো বনোৱা আৰম্ভ কৰিলে 80% বিপদজনক হৈ যায় তাত তেওঁলোকে প্ৰপাৰ সাইনেজ দিব বা তেওঁলোকে সাইনবোৰ্ড দিব লাগিব কমপ্লিটলি ৰাস্তা বিপদমুক্ত ৰাস্তা লাহে লাহে চলাব বা তেওঁলোকে গাৰ্ডিং কৰি ৰাখিব লাগিব যদি গাৰ্ডিং কৰি নাৰাখে তাত যদি কিবা এটা দুৰ্ঘটনা হয় পাৰ্টিকুলাৰ অফিচাৰজনৰ ওপৰত ৰেছপন্সিবিলিটি ফিক্স কৰাব এজ পাৰ দিছ এক্ট হয়তো কালি খোলাকৈ কৈ দিছোঁ কৰা দুই নম্বৰ কথা যিখিনি তাৰমানে পানী যোৱা ৰাস্তা যদি কোনোবাই বন্ধ কৰিছে পানী যোৱা ৰাস্তা যেটো নৰ্মেলি পানী যায় সেইটো ম্যাদী পট্টাই হক লাগিল সেইটো আমি খুলি দিয়া পাৱাৰটো মোৰ হাতত আছে আৰু সেইটো মই চক্ৰ বিভাগ ইতিমধ্যে নিৰ্দেশ দিছোঁ ইয়াতে যে আপোনালোকে যদি পানী যোৱা ৰাস্তাত যদি যান বাহনৰ লোকচান থাকে লগে লগে জেচিবি লগত কাটি এই অৰ্ডাৰকেইটা যদি কোনোবাই কৰি দিয়ে কোৰ্টতো সেইটো তেওঁলোকে ৰিলিফ নাপায় সেই অৰ্ডাৰটো কোৰ্টত নাযায় এইকেইটা মই কালিৰ পৰা অলপ কঠোৰভাৱে কৰিছোঁ অকণমান এই আৰ্বান ফ্লাডৰ ৰিলেটেড হৈ এইটো আৰু এই গোটেইখিনি কথা আমি আপোনালোকক অনুৰোধ কৰিছোঁ অকণমান যদি আপোনালোকে বহুল প্ৰচাৰ কৰে কালি মই আমাৰ মিডিয়া গ্ৰুপতো এৰিছোঁ এইখিনি এই বস্তুটো মোক লাগে কাৰণ খোলা খুলি কৈছোঁ মৃত্যু অটাই দুখজনক মেনহলত পৰি যদি আমাৰ মানুহ এগৰাকী ঢুকায় তাতকৈ কিন্তু দুখজনক ঘটনা নাই আৰু মেনহলত যদি আপুনি গাৰ্ডিং কৰি থয় কাৰণ একদম PWDৰ কাৰণে সহজ ঘটনা গাৰ্ডিং কৰিবলৈ তেওঁলোকৰ ছেকশ্যনেল এছিষ্টেণ্ট থাকে এছে বুলি কয় 4-5 কিলোমিটাৰ ভিতৰত এগৰাকী এছে থাকে সেইটো গম পাব লাগিব ক'ত মেনহল আছে ক'ত নাই গতিকে গোটেইখিনি কথা আমি চালি জাৰি কৰিছোঁ ধন্যবাদ